हेलो मोर भाइटी बन्धुসকল সকলোকে অসমীয়া টিচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ অনুশীলনী 2.5 টো আলোচনা কৰি আছিলো। আমি আগৰ ভিডিওটোত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 6 লৈকে কৰিলো। যদি তোমালোকে আগৰ ভিডিও কিটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো। আমাক 7 নম্বৰ কোৱেশ্চনটো কি দিছে, উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰিব দিছে। আমাৰ ইয়াত উপযুক্ত অভেদটো ব্যৱহাৰ কৰিব লাগিব আৰু কি উলাব লাগিব, আমি মান উলিয়াব লাগিব, হয়নে নহয়? এতিয়া এইটো কিমান দি আছে, 99 কিউব দিয়া আছে। এতিয়া চোৱা 99 কিউবটো আমি 100 প্লাস 1 কিউব লিখিব পাৰো, নিশ্চয় পাৰো, হয়নে নহয়? কাৰণ 100 সৰি এক নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱা, 99 কিউব দিয়া আছে, হয়নে নহয়? এতিয়া আমি 99 টো কি লিখিব পাৰো, আমি 100 minus 1। আমি 99 কিউবটো আমি 100 minus 1 কিউব লিখিব পাৰো নে? নিশ্চয় পাৰো, হয়নে নহয়? কাৰণ 100 ৰ পৰা 1 এটা মাইনাস কৰিলে কিমান আহিব আমাৰ 99, হয়নে নহয়? এতিয়া আমি কোনটো ফৰ্মুলা ইউজ কৰিম ইয়াত, a plus b whole cube equal to কি আছে, a cube plus b cube plus 3a square b plus 3ab square, হয়নে নহয়? এতিয়া আমি এই ফৰ্মুলাটো বহাই দিম আৰু আমাৰ কি হৈ যাব, মান আহি যাব, হয়নে নহয়? আসুন আমি এতিয়া মান বিলাক বহাই যা ফৰ্মুলাটো। এইটো কিমান আছে, 100 কিউব হ'ব প্লাস b টো কিমান আছে, -1 কিউব plus 3 এইটো কিমান আছে, 100 square into b টো কিমান আছে, -1 plus 3 এইটো কিমান আছে, 100 into b টো কিমান আছে, -1। এতিয়া 100 টো কিউব কৰিলে কিমান হৈ যাব, 1 ৰ পিছত 100 0 কেটা আছে, দুটা আছে, গতিকে তিনিটা কিউব হলে মানে কিমান আহি যাব, আৰু 0 কেটা আহিব, আৰু 6টা হ'ব, হয়নে নহয়? 1 0 0 0 0 0। এটা 100 কিউবটো আমি ভাঙি দিলো, এটো কিমান হৈ যাব, এটো প্লাস মাইনাস কিউব কৰিলে মানে কিমান হৈ যাব, -1 কিউব কৰিলে -1 হ'ব, এটো কিমান হ'ব, plus 3 into 100 square কৰিলে মানে কিমান হৈ যাব, 100 0 কেটা আছে, দুটা আছে, গতিকে কিমান আহিব, 1 ৰ পিছত 4 টা আহি যাব, হয়নে নহয়? into -1 এটো প্লাস 3 লগত 100 পূৰণ কৰিলে কিমান হৈ যাব, 300, আৰু -1 স্কয়াৰ কৰিলে এটো কিমান হৈ যাব, +1। কিমান আছে, 1 0 0 0 0 প্লাস আর মাইনাস কি হৈ যাব, এটো -1, মানে নহয়? এটো কি হ'ব, এতিয়া প্লাস আর মাইনাস হ'ব, মাইনাস এটো কিমান আছে, কিমান হিচাপে অলপ পূৰণ কৰিলে মানে 3 0 0 0 প্লাস কিমান হ'ব, 300। এতিয়া চোৱা আমি ইয়াৰ পৰা এটো আৰু এটো আমি কি কৰিব পাৰো, যোগ কৰিব পাৰো। যোগ কৰিলে কিমান হৈ যাব, 1 0 0 3 0 0। এতিয়া কি কৰিম, আৰু এটো প্লাস আর মাইনাসে কি হ'ব, মাইনাস, ও সৰি এটো চোৱা, এতিয়া এটো কি হ'ব, -1 আৰু -30,000 আছে, হয়নে নহয়? এটো মাইনাস আর মাইনাসে কি হ'ব, প্লাস হ'ব, কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে, মাইনাস চিন আছে, গতিকে মাইনাস চিন আহিব ইয়াত, কিমান হৈ যাব, 3 0 0 1 হৈ যাব, হয়নে নহয়? এতিয়া আমি এই সংখ্যাটোৰ পৰা এটো কি কৰিব লাগিব, মাইনাস কৰিব লাগিব। আসুন মাইনাস কৰিছা, কিমান পাম, 1 0 0 0 3 0 0 3 0 0 0 1
এতিয়া আমি ইয়াত 1 এটা লৈ লৈছিলো ইয়াৰ পৰা এটা কেৰি কৰি লৈছিলো হয় না ধাৰ লৈ লৈছিলো ইয়াত প্ৰথম 3 পৰা 1 ললো কিমান হৈ গল 10 আকৌ 10 ৰ পৰা ইয়াত লৈ গলোগে 1 গলগে কিমান হৈ গল ইয়াত 10 10 ৰ পৰা 1 গলে কিমান হ'ব 9 ইয়াত কিমান আছিল 9 হয় না ইয়াত কিমান হৈ যাব 2 হ'ব তেতিয়া 0 ইয়াৰ পৰা 1 টো ইয়াত কেৰি কৰিলে যা কিমান হ'ব 100 ৰ পৰা 3 গলে কিমান হৈ যাব 7 আৰু ইয়াত কিমান হ'ব 9 এটাকে আমি আনসারটো কিমান পালো 97029 এটো কৰি লোৱা তাৰ পিছত আমি 2 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 1 নম্বৰটো তোমালোকে কৰি লোৱা তাৰ পিছত আমি এতিয়া কোনটো কৰিম সেকেন্ড নম্বৰটো হয় না 2 নম্বৰটো কি দি আছে 102 কিউব দিয়া আছে 102 টো কৰা আছে কিউব কৰা আছে এটো কি লিখিব পাৰো আমি 100 + 2 কিউব মানে নহয় নেদৰে লিখিব পাৰো ইয়াত এতিয়া কি হৈছে আমি ফৰ্মুলা মতে বহাই যাম এটো কিমান আছে এটো মই তোমালোকক এটো যেটো তোমালোকে কৰিলে এটো মই মুহাই দিছো এটো কিমান আছে 100 কিউব plus 2 cube plus 3 into a to kiman ase 100 square into b to kiman ase 2 plus 3 a b square b to kiman ase 2 square hobo hoy na hoy etia 100 cube kiman ajibo 10000 plus 2 cube kiman hobo 8 plus এটা 3 দুগুণ 6 আৰু এটো কিমান হ'ব 100 to 10000 plus এটো কিমান হ'ব 300 into 2 square কিমান 2 square কৰিলে কিমান হ'ব 4 এটো আমি যোগ কৰি দিও 10000 pasta 8 plus it upon for equal 6000 plus side equal কিমান হ'ব 12 হয় না হয় এতিয়া আমি গুটি কেটা যোগ কৰি দিম কিমান হৈ যাব 10008 আছে আৰু 600 1200 এতিয়া আমি গুটি কেটা যোগ কৰিলে কিমান হৈ যাব 8021610 কিমান হ'ব আনসারটো 1061208 এটো কি হ'ব আমাৰ আনসারটো আশা কৰো সকলোৱে 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰিব আহা কি দিছে সোৱা 998 কিউব আছে এটো আমি কেনেদৰে লিখিব পাৰো 1000 minus 2 কিউব হয় না আমি এনেদৰে লিখিব পাৰো 1000 ৰ পৰা যদি 2 মাইনাস কৰো তেতিয়া কিমান হৈ যাব 998 হ'ব হয় না নহয় এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল a plus b whole cube equal to কি আছিল a cube plus b cube plus 3a square b plus 3ab square হয় না নহয় এতিয়া আমি ফৰ্মুলা মতে বহাই যাম এটো কিমান আছে 1000 cube plus minus 2 cube plus 3 into এটো কিমান আছে 1000 into 1000 square minus 2 plus 3 a to kiman ase 1000 into b to kiman ase minus 2 cube eto 1000 to the cube kor kiman ahi jabo 1 episode keta 0 ahi jabo 9 ta hoy na so no plus minus 2 to the cube kor theta kiman ahi jabo minus 8 এতিয়া এটো যদি আমি পূৰণ minus 8
প্লাস 3 ইনটু এটো আমি পূরণ কৰিলে কিমান হৈ যাব -3 প্লাস 3 ইনটু আমি 1000 আছে হয় না এটো যদি আমি স্কয়ার কৰো কিমান হৈ যাব 1000000 0 কেটা হৈ যাব 6টা হয় না ইনটু -2 প্লাস এটা কিমান হৈ যাব 3000 into 2 cube to কিমান হৈ যাব -8 কোনে নহয় এতিয়া সোয়া 1000000 এটা কিমান হ'ব -8 প্লাস মাইনাস মাইনাস প্লাস মাইনাস কি হৈ যাব -3 গুণ 6 এটা যদি পূৰণ কৰো কিমান হৈ যাব 2 এটো কি হ'ব প্লাস মাইনাস কি হ'ব ও সরি এটো কি হ'ব স্কয়ার আছে হয় না স্কয়ার মানে কিমান হৈ যাব এটো 4 হৈ যাব হয় না 6 গুণ 12 এতিয়া আমি এটো প্লাস কিটা আমি আগতে যোগ কৰি লওঁ এটো আৰু এটো আছে হয় না প্লাস এটো 1000 0 1 2 0 0 0 এটো প্লাস মাইনাস মাইনাস কি হ'ব প্লাস হ'ব কিন্তু ডাঙৰ সংখ্যাৰ লগত কি চিন আছে মাইনাস চিন আছে গতিকে কি চিন আহিব মাইনাস চিন আহিব 6000008 হয় না এতিয়া আমি এই সংখ্যাটোৰ পৰা এটো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব আসল মাইনাস কৰিছম কিমান আহিব আনসাৰটো এটো হয়তো 8 0 0 0 0 কেটা আছে 0 পাঁচটা মানে 0 6 ইয়াত একটা ধাৰ হৈ যাব না কিমান হ'ব 10 পৰা আসলে 2 9 1 1 0 আমি 1 to পৰা ধাৰ হৈ যাম কিমান হ'ব ইয়াত 10 পৰা 6 কৰিলে কিমান হ'ব 4 9 9 এটাকে আমাৰ আনসাৰটো কিমান হৈ যাব আমাৰ আনসাৰটো হৈ যাব এতিয়া 994011992 হয় না এটো আমাৰ আনসাৰটো হৈ যাব আমাৰ 7 নম্বৰ কোৱেশ্চন কিটা ইয়াতে শেষ হৈছে আমি এতিয়া 8 নম্বৰ কোৱেশ্চন কিটা কৰোৱা 8 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা তলৰ প্ৰতিটো উৎপাদক বিশ্লেষণ কৰা গৈছে উৎপাদক বিশ্লেষণ কৰিব দিছে আমি কি কৰিম এটো জাস্ট এটো a + b হোল কিউব ফৰ্মুলা আছে তাত আমি এটো ভাঙি দিলে হৈ গল এটোই আমাৰ কি হ'ব উৎপাদক বিশ্লেষণ কৰি দেখুৱাব হয় না নহয় এতিয়া চোৱা ফৰ্মুলাটো কি আছিল a cube plus b cube plus 3a square b plus 3ab square equal to কিছে a plus b whole cube হয় না নহয় এই ফৰ্মুলাটো আমি ভাঙি গম পাইছ নাই এতিয়া 8a cube আছে 8a cube আমি 2a cube লিখিব পাৰি ন পাৰি হয় না নহয় কাৰণ 2a cube কৰিলে মানে কিমান হ'ব 8a cube হয় না নহয় আমি 2 যদি a into a cube যদি কৰো আমি কি পাম 8a cube হয় না নহয় প্লাস এটো b আছে b to b cube লিখিলো হ্যাঁ এটা কিমান পাম b cube প্লাস আমি কি পালো a আৰু b পালো হয় না নহয় এতিয়া ফৰ্মুলা মতে কি হ'ব 3a আহিলে a to কিমান পালো 2a 2a square b to কিমান আছে b আছে হয় না নহয় প্লাস 3 into a to কিমান আছে 2a into b to কিমান আছে b আছে b square হয় না নহয় এতিয়া আমি তো ফৰ্মুলাটো ভাঙি দেখালো মানে কি হয় এটো উৎপাদক কৰিব দিছে কাৰণ এটোৰ উৎপাদক কি হয় 2a to এটো উৎপাদক হয় না হয় নিশ্চয় হয় কাৰণ আমি 2a 2a a কিউব কি হয় বিভাজ্য হয় যেতিয়া
আমি সাপোজ আমাৰ চাৰিৰ উৎপাদক কি বুলি হলে মানে কি কৰো আমাৰ চাৰিৰ উৎপাদক কি থাকে 2 2 একেবাৰ 2 কি থাকিব চাৰিৰ উৎপাদক বুলি ক'লে 1 2 আৰু 4 কাৰণ যিকিটা সংখ্যা আমি 4 হৰণ কৰিলে মানে কি পাম 0 পাম তাকে কি বুলি কোৱা হ'ব যে তাক কোৱা হয় উৎপাদক বুলি কোৱা হয় গতিকে আমি যেহেতু ইয়াক উৎপাদক বিশ্লেষণ কৰিব দিছে উৎপাদক 8a কিউব আছে 8a কিউবৰ উৎপাদক 2a কিউব হয় না হয় গতিকে কাৰণ 2a কিউবে যদি আমি 8a কিউবক যদি আমি হৰণ কৰো নিশ্চয় 0 পাম হয় না নহয় গতিকে আমি এটো উৎপাদক বিশ্লেষণ কৰি দেখুৱালো হয় না এটা উৎপাদক উলিয়াই দেখালো এটাকে আমি কি লিখিব পাৰো 2a ইকুৱেল টু কি আছিল a + b হোল কিউব হয় না নহয় a b কি হ'ব হোল কিউব হয় না নহয় একেবাৰে সহজ হয় এতিয়া আমি 2 নম্বৰটো কৰো 2 নম্বৰটো কিমান হ'ব এতিয়া আমি 2 নম্বৰটো কৰো হয় না নহয় 2 নম্বৰটো একে আছে নম্বৰ কিন্তু ইয়াত কি আছে অনলি মাইনাস এটা আছে হয় না নহয় এতিয়া চোৱা কি হ'ব 2a কিউব একে থাকিব জাস্ট সাইন টু সাইন হ'ব -b কিউব plus 3 into 2a square into minus b plus 3 into 2a into minus b square এটো আমি কি লিখিম 2a plus minus b আছে নহয় আছে না আছে গতিকে b কিউব গতিকে 2 প্লাস আর মাইনাস কি হৈ যাব মাইনাস গতিকে 2a - b কিউব আশা কৰো সকলোৱে 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি ইয়াৰ নেক্সট কোৱেশ্চন কিটা কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কৰো আহা 27 টো আমি কেনেদৰে লিখিম এটো আমাৰ ফৰ্মুলাটো কি আছিল a cube plus b cube plus 3a square b plus 3ab square হয় না এতিয়া আমি ফৰ্মুলা বহাই যাম এটো কি 27 টো কি লিখিব পাৰো আমি 3 cube plus b2 কি লিখিব পাৰো আমি 5a cube কিন্তু চিনটো কি আছে মাইনাস এটা চিন আছে না গতিকে লিখিম -a cube minus 5a cube হয় না plus 3 into a to কিমান আছে 3 square into minus 5a plus 3 into a to কিমান আছে 3 আৰু minus 5a square কি হৈছে 3 plus minus 5a cube এতিয়া প্লাস আর মাইনাস কি হবে -5a হোল কিউব এতিয়া আমাৰ আনসারটো হ'ব এতিয়া sin নম্বৰটো পঢ়োৱা sin নম্বৰটো কি লিখিম 4a কিউব প্লাস -3b কিউব plus 3 into a to কিমান আছে 4a square into b to কিমান আছে -3b plus 3 into a to কিমান আছে 4a into b to কিমান আছে -3b square হয় না এতিয়া এটো কিমান হৈ যাব আমাৰ 4a plus -3b cube equal to 4a plus or minus কি হৈ যাব -3b cube আশা কৰো সকলোৱে 8 নম্বৰ 3 আৰু 4 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমাৰ আৰু এটা কোৱেশ্চন বাকি আছে ইয়াৰ হেতু কৰিব আহা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰিব আহা ইয়াত কিমান দি আছে 27p কিউব আছে হয়নে এটো কি লিখিব পাৰো আমি 3p কিউব মাইনাস সরি হেড কি হ'ব প্লাস আহিব হয়নে নহয় হেড কি হ'ব মাইনাস
ওপৰত 1 টো কিউব কৰিলে 1 এ হ'ব মানে 1 এ থাকিব এটো আৰু এটো 216 আছে কি হ'ব কি কোনটো সংখ্যাক আমি কিউব কৰিলে আমি 216 পাম 6 হ'ব আমি যদি কিউব কৰো তেতিয়া কি পাম আমি 216 কিউব প্লাস দেখি 3 into a to কিমান আছে 3p square into minus 1/6 plus 3 into p into minus 1/6 whole square. What is it? Yes, what? 3p plus minus 1/6 whole cube 3p minus 1/6 whole cube. So, this is our answer to this. Our number question to yete hek ase. Ami etia 9 number question to korba. 9 number ki gase hotyapon kora ase. Hotyapon kori dikhabo lage. Amar left hand side ki dese s cube plus y cube equal to kiman dese x plus y aru x square minus xy plus y square. মানে কি হয় লেফট হ্যান্ড সাইড ইকুয়াল টু কি কৰিব লাগে রাইট হ্যান্ড সাইড মানে কি কৰিব লাগে সত্যাপন কৰি দেখাব লাগে গতিকে লেফট হ্যান্ড সাইডত কিমান আছে x³ + y³ আমি কি কৰিব লাগে রাইট হ্যান্ড সাইডত x³ + y³ এটো কি কৰিব লাগে নিৰ্ণয় কৰি দেখাব লাগে হয়নে নহয় এতিয়া আমি সমাধান কৰো রাইট হ্যান্ড সাইডটো আমি কৰো হয়নে নহয় রাইট হ্যান্ড সাইড কিমান আছে x + y into x square minus xy plus y square আছে এতিয়া সোয়া a2 আৰু a2 এই সংখ্যা দুটা এইগিলা কি হৈছে পূৰণ হৈছে হয়নে নহয় যদি x এ আমি কি কৰিম প্ৰথমে এইটো সংখ্যা পূৰণ কৰিম যেন x square minus y plus y square plus y x square minus xy plus কিমান হ'ব y square আছে এটা সোয়া x আৰু x square পূৰণ কৰিলে কিমান হ'ব x³ minus x আৰু x পূৰণ কৰিলে কিমান হ'ব x square y plus এটো কিমান হ'ব x y square plus x square আৰু y পূৰণ কৰিলে কিমান হ'ব x square y minus x আৰু y দুটা পূৰণ হ'লে মানে কিমান হ'ব y square plus কিমান হ'ব y³ হয়নে নহয় এতিয়া আমি কি কৰিম সোয়া এটো -x y square y আছে আৰু কি আছে plus x square y আছে এটা আমি কাটি দিব পাৰো প্লাস এ মাইনাস কি হৈ যাব মাইনাস হৈ যাব plus x y square minus x y square আছে এটা আমি কাটি দিব পাৰো হয়নে নহয় এতিয়া আমাৰ কি হয় কি লিখিলে x³ plus y³ এতিয়া left hand side equal to right hand side আইছে না এটাকে left hand side equal to right hand side আইছে গতিকে এটাকে left hand side equal to right hand side সত্যাপন কৰি দিব হবে না সত্যাপন কৰি দিব হবে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰবা 2 নম্বৰ কোৱেশ্চনটো কৰবা হা 2 নম্বৰটো আমি এই ধৰণে কৰিব লাগিব ৰাইট হ্যান্ড সাইড কিমান দিয়া আছে x - y into x square plus xy plus y square x square আমি প্ৰথম গেট পূৰণ কৰিম মানে x square plus xy plus y square minus y আছে x square plus xy plus y square যে x ৰ লগত x square বনালে কিমান হ'ব x³ plus x আৰু x বনালে কিমান হ'ব x square y plus এটো কিমান হ'ব xy square minus x square y হ'ব এলক বনালে মানে minus x আৰু y square আছে না নহয় প্লাস মাইনাস মাইনাস y³
এতিয়া x স্কয়াৰ y ইয়াত প্লাস আছে আৰু এটো কি আছে এটা মাইনাস আছে এটো কাট খাই যাব আৰু x y স্কয়াৰ এটো প্লাস আছে আৰু এটা মাইনাস আছে এটো কাট খাই যাব এটা কিমান বাকি দিলে x কিউব মাইনাস y কিউব হয় না নহয় এতিয়া এটাকে প্রমাণ কৰি দিব আছে যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আশা কৰো সকলোৱে 9 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি 10 নম্বৰ কোৱেশ্চন কিটা কৰো আহা এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটো কি দিছে উৎপাদক বিশ্লেষণ কৰা 1 নম্বৰ কোৱেশ্চনটো কি দি আছে 27y³ + 125z³ আছে আমি এটো কোনটো ফৰ্মুলাটো আমি ভাঙি দেখুৱাম হয় নে নহয় এতিয়া অলপ আগতে আমি 9 নম্বৰ কোৱেশ্চনটো চেক কৰিছিলো x প্লাস আটাবনো কি কৰিছিলো আমি x³ + y³ ইকুৱেল টু কি আছে x + y x² - xy + y² এই ফৰ্মুলাটো আমি কি কৰিম এটো উৎপাদক বিশ্লেষণ কৰি দিম এতিয়া চোৱা 27y³ আছে 27 টো আমি কি লিখিব পাৰো 3y³ প্লাস আৰু 125 আছে 125 টো আমি কি লিখিম 5z³ এতিয়া আমি এটো ফৰ্মুলাত বহাই দিম কিমান আছে x + y x টো কিমান আছে 3y প্লাস আৰু y টো কিমান আছে 5z এতিয়া বাকি দেখো আমাৰ নেক্সট টু কি আছে নেক্সট পার্ট টু x² মানে কি হলো 3y² minus 3y into y to কিমান আছে 5z plus আৰু y² 5z whole square 3 plus y এটো একে দেখিব 3y এটো হোল স্কয়ার কৰিলে মানে কিমান হ'ব 3 3 গুণ 9 আৰু y² minus 3 5 গুণ 15 15yz plus আৰু 5 দুটা যদি কোণ কৰি কিমান হ'ব 25z স্কয়ার এটোই আমাৰ আনসাৰ হৈ যাব এটা আমি কি কৰি দেখুৱালো উৎপাদক বিশ্লেষণ কৰি দেখুৱালো এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰোৱা এতিয়া 2 নম্বৰ কোৱেশ্চনটো কিমান দিছে 64m³ minus 343n³ আছে এতিয়া আমি এই উৎপাদক বিশ্লেষণ কৰিম 64 টো আমি কি লিখিব পাৰো 4m³ minus 343 আছে এটো কি লিখিব পাৰো আমি 7n³ এতিয়া আমি ফৰ্মুলাটো বহাই দিম আমাৰ মাইনাসৰ ফৰ্মুলাটো কি আছিল x³ minus y³ equal to this x minus y x² plus xy plus y². এতিয়া আমি এই ফৰ্মুলাটো বহাই দিম এতিয়া আমি এইটো ফৰ্মুলা বহাই দিম 4m minus 7n এটো আমাৰ x minus y এই পাৰ্টটো হয় আমাৰ নেক্সট পাৰ্টটো কি আছে x² 4m² plus 4m into y to given us 7m plus y to given us 7m² 4m minus 7m 4 to square को ये वाले कितना है वो 16m² plus answer is 28 mn plus 7n² कितना है वो 49n². এটোই আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 10 নম্বৰ কোৱেশ্চন কিটা বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্যটা ভিডিওত সকলোকে লগ পাম বুলি আশা